আজি আমি টিকলাগড় ষ্টেডিয়াম ৰানিং বয়জ গ্ৰুপে টিকলাগড় ষ্টেডিয়ামৰ পৰা টিপাম ফাকিয়াললৈ যাত্ৰা আৰম্ভ কৰিম আৰু লগত আমাৰ গোটেই গ্ৰুপৰ সদস্যসকল আছে তথাপি দুই এজন আজি অনুপস্থিত আৰু আমাৰ লগত আছে অৰূপ দা এইফালে পদ্যুত হাজৰিকা ভাইটি এইফালে নয়ন বিকাশ গুটি আমি এই যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ কৰিম আৰু আপোনালোকৰ গোটেই যাত্ৰাটো সবিশেষ মই দেখাই যাম আৰু এই চাইকেলেৰে আচলতে আমি এই যাত্ৰাটো মাৰাথন কৰিম বুলি ভাবিছিলোঁ কিন্তু সিদ্ধান্ত মৰ্মে আমি চাইকেলেৰে এলি যোৱা এটা সিদ্ধান্ত ল'লোঁ সেয়ে এতিয়া আমি এই যাত্ৰাটো আজি আৰম্ভ কৰিছোঁ এই টিকলাগড় ষ্টেডিয়ামৰ পৰা আমি ৰেডি যাবলৈ মোৰ চাইকেলখনৰ ব্ৰেক নাই নহয় এইটো এটা ডাঙৰ সমস্যা কেইজন আছো আমি 1 2 3 4 5 6 7 8 যদি কিবা এটা দেখা দিয়া অৱস্থা ভাল ভাল টিপাম যাওঁ তোৰ ভিডিঅ' কৰিছোঁ দেই মজা আমি সোণাৰী তিনিআলি পাই গ'লোহি আগত গৈছে ডাম্পাৰ উৰাই গৈছে ধূলি চুলি কথাটো হ'ল কি মাংসৰ জোল পৰি গৈছে আমাৰ 4-5টো পৰিলে চাগে ন বহুত পৰিলে এই হাতটো পৰিলে হাতটো বৰ ডাঙৰ কথা হাতটো পৰি গ'ল 8টা আছো হাতটো পৰি গ'ল চক আমি গাহৰি মাংস আনিছিলোঁ একদম জোল ইয়াত পৰি গৈছে জোতাত পৰি গৈছে বিয়াত চেন লাগিছে খাবলৈ ভাল লাগিব ৰুটি সোমা আছে দেখিছে কঁকাল বিষাই গৈছে বৰ্তমান আহি আমি নামৰূপ উদ্যান চাৰিআলি পাৰ হৈ জয়পুৰ পাঁচালি পাবলৈ বেছি দূৰ নাই আৰু চাইকেল মাৰিলে 15 কিলোমিটাৰ আমি বেছি পাৰ হৈ আহিলোঁ কৈ দিয়া ইতিমধ্যে আমি 1 ঘণ্টা ওপৰত যাত্ৰা আৰম্ভ কৰিলোঁ আৰু খুব সম্ভৱ আধা ঘণ্টামান লাগিব হয়নে আপোনাৰ আৰু কিমান লাগিব 1 ঘণ্টা নে আধা ঘণ্টা আৰু কৈছে 45 মিনিট আৰু 45 মিনিটছ আছে আমাৰ যিটো গন্তব্যস্থান পাবলৈ ভাল লাগিছে হয়নে বাবুদা পংকজ কেনেকুৱা লাগিছে ৰাতিপুৱা চাইকেলেৰে যাত্ৰা কৰি বাবুদা কিবা এটা কৈ দিয়ক ভাল লাগিছে আৰু গোটেইখিনি আজি ওলাইছে তথাপিও দুজন আমাৰ মাজত নাই অনুপস্থিত তেখেতলোকে হয়তো ভিডিঅ'টো চাই মানে বহুত দুখ অনুভৱ কৰিব যে আজি মিছ কৰিব যে এইটো আমাৰ জীৱনৰ ক'বলৈ গ'লে প্ৰথম আমাৰ এনেকৈ 8জন মানে চাইকেল ৰাইড বুলিয়ে ক'ব লাগিব লগতে মানে শৰীৰটো অলপ ডেভেলপ হ'ব যে উঠি অহা যুৱক যুৱতীসকলে শাৰীৰিকভাৱে মানসিকভাৱে অলপ হ'লেও কিবা এটা হ'ব আৰু আজিকালিৰ দিনত শৰীৰ চৰ্চাটো খুবেই প্ৰয়োজনীয় যিহেতু চবফালে ভেজাল খাদ্য ভেজাল কেনেকুৱা অনুভৱ কৰা কেনেকুৱা লাগিছে চাইকেল যাত্ৰা কৰি সুন্দৰ পৰিৱেশ সুন্দৰ কেনেকুৱা নয়ন কেনেকুৱা লাগিছে মজা কেনেকুৱা লাগিছে গুটি বিকাশ কেনেকুৱা লাগিছে ভাল লাগিছে আমাৰ ভাল লাগিছে সকলোৱে সহযোগ দিছে 가슴이 떨려와 자꾸 미안 네 앞에만 서면 난 너만 보면 이게 아닌데 내 맘은 그게 এতিয়ালৈকে হয়তো 20 কিলোমিটাৰ পাৰ কৰি দিলোঁ আগতে কেতিয়াও এনেকুৱা যাত্ৰা কৰা নাছিলোঁ খুবেই ভাল লাগিছে আৰু ৰাতিপুৱা সময়ত আচলতে আমি এই সময়ত ফিল্ডত দৌৰি থাকোঁ আজি চাইকেল চলাই এটা নতুন অভিজ্ঞতা হৈছে আৰু খুব ভাল লাগিছে যদিও ভৰিবিলাক বিষ হৈছে টিকলাগড়ৰ পৰা আহি আমি
জয়পুৰ পাছালি পাই গ'লোহি আৰু ইয়াৰ পৰা খুব সম্ভৱ বেছি দূৰ নাই আহি এয়া নেপকো বিচ পাই গ'লোহি আৰু বাকীসকল পাছত আছে সেইকাৰণে ভিডিঅ'তে অলপ দেৰি ৰৈ দিম বাকী আমাৰ সতীৰ্থসকল পাছফালে আছে ঐ সেইটো ক'তো সেইটো কৰিব নাপায় ৰাস্তা বনাই দিছে বান্দৰ এয়া আহি আমি পাই গ'লোহি টিপাম ফাকিয়ালৰ যি প্ৰৱেশদ্বাৰ সংৰক্ষিত এলেকা আহোম ইতিহাস প্ৰসিদ্ধ টিপাম দেওহাল থান 1226 খ্ৰীষ্টাব্দ 아무 말도 못했어 난 너에게 লেতেৰা হৈ আছে না যদি বিচারাময় গুনগুননি হো কিমান লাগিলে আমাৰ সময় টিকলাগড় ষ্টেডিয়ামৰ পৰা আমাৰ টিপাম দেওহাললৈকে চাইকেলেৰে মুঠ 2 ঘণ্টা লাগিলে নতুন বাট এটা পালোঁ আমি চাইকেলেৰে আহি থাকক আৰু বেছি দূৰ নাই 100 মিটাৰমান আছে আমি আহি টিপাম দেওহাল আইথান পালোহি এয়া তোমালোকক চাৰিওফালৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ টিপাম দেওহাল থানখন পাহাৰৰ চাহ বাগিচাৰ মাজত অৱস্থিত ইয়াৰ চাৰিওকাষ অতি মনোমোহা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ থানখনৰ পৰাই দিহিংপাত কৰা ষ্টেডিয়ামখনৰ বনাঞ্চলো দেখিবলৈ পোৱা যায় আৰু কাষতে এখন নৈ আছে যিসকলে এই থানখন চাবলৈ অহা নাই নিশ্চয় চাবলৈ আহিব পাৰে লগতে ধূপ চাকিও জ্বলাব পাৰে ইয়াত কিন্তু আজি আমি ধূপ চাকি লৈ অহা নাই মাত্ৰ চাবলৈহে আহিলোঁ এয়া বৰ্তমান আমি চাহ লৈ আহিছিলোঁ ইয়াত খাবলৈ চাহৰ লগতে ৰুটি লৈ আহিছোঁ কল কোনটো মোক দিয়া কেনেকুৱা লাগিছে কল খাই বিকাশ পৰিছে নাই কেইখনকৈ পৰিছে ৰুটি 8খনকৈ ৰুটি আনিছিলোঁ 80খন মানুহ আছে 8জন গা পিটিকে ভাগত পৰিব 10খন আৰু গাহৰি আনিছিলোঁ ইয়াত গাহৰি চাব পাৰে গাহৰি আনিছিলোঁ আমি 1 কেজি ভাগত পৰিছে নাই গুটি পৰিছে কেনেকুৱা হৈছে গাহৰি আলু দি নিওঁ অকণমান গুটি অনা অলপ বেছিকৈ দি দিয়া নাই চবলৈ হিচাপকৈ যাব বিলনীয়া মানে দিব বিচৰা নাই একদম হিচাপমতে দিব বিচাৰিছে চাহ খোৱাৰ পাছত এতিয়া আমি ৰুটি লৈ আহিছিলোঁ খাবলৈ ৰুটি খোৱাৰ পাছত আৰু তাৰপাছত আমি ঘৰলৈ উভতি যাম আৰু আজি এই ব্লগটি আমি ইয়াতে সামৰণি মাৰিছোঁ পুনৰ এটি নতুন ব্লগত লগ পোৱাৰ আশাৰে সকলোকে কিবা এটা কৈ দিয়ক কিন্তু কম আজি বহুত দিনে আমাৰ যিটো আশা আছিল আৰু আমি যিটো চাইকেল ৰেলী কৰি এটা সৰু সুৰা পাৰ্টি এটা খোৱাৰ যিটো মানে আগ্ৰহ আছিল আজি সেইটো আমাৰ ফুলফিল হৈছে আৰু দ্বিতীয়তে মানে আমি নেক্সট আকৌ আমি আৰু এটা এনেকুৱা ভাল সুন্দৰ জেগালৈ যাম আৰু সেই জেগালৈকে আপোনালোকক আৰু ভিডিঅ' দিবলৈ আমাৰ সন্মানীয় ব্যক্তি ৰিপুক আগবঢ়াবলৈ গৈছোঁ ঠিকে আচলতে আমি টিকলাগড়ৰ যিটো আমাৰ ৰানিং গ্ৰুপ প্ৰতি দেওবাৰে আচলতে কিবা এটা নহয় আমি এটা প্ৰগ্ৰাম লৈ থাকোঁ কেতিয়াবা আমি
10 কিলোমিটাৰ মাৰাথন 20 কিলোমিটাৰ মাৰাথন আজি তেনেকৈ আমি এটা এইটো দেওবাৰত প্লানিং কৰিলোঁ আমি টিপাম ফাকিয়াললৈ আহিম বুলি আৰু মই আগতে অহা নাছিলোঁ যদিও এফালে অহা যোৱা কৰি থাকোঁ কিন্তু এই টিপাম ফাকিয়াল মেইন যিখন আইথানলৈ আচলতে চাবলৈ অহা নাছিলোঁ আজি চাবলৈ আহিলোঁ আৰু চাইকেলে আহি এটা খুব নতুন অভিজ্ঞতা লাভ কৰিলোঁ খুব ভাল লাগিলে আৰু এটা নতুন আমেজ পালোঁ আৰু ইয়াতে আজি এই ব্লগটি সামৰণি মাৰিছোঁ সকলোকে নতুন এটা ব্লগত লগ কৰাৰ আশাৰে ধন্যবাদ জয় অসম কিবা এটা কৈ দিয়া গুটি জয় অসম ভাল লাগিলে আজি ট্ৰিপটো অঁ নয়ন কিবা এটা কৈ দিয়া এফালে কৈছে জয় শ্ৰীৰাম জয় অসম ভাৰত মাতা কি জয়